हेलो फ्रेंड्स मैं सानाम रेशमी सानाम चेनेलटोले आपनालोक सकलोके स्वागतम जनाइছোঁ भालने आपनालोकर আজি मैं साम कचुर पिटिका बनाम सेये भाबिलो आपनालोकको देखुवाओ तेन्ते ब्लग भिडिओটো आरम्भ करूँ। এইখিনি साम कचु मैं এইদৰে সৰু সৰুকৈ কাটি ললোঁ। ইয়াতে কেইফুটামান নহৰু আৰু দুচকলমান আদা আৰু দুটা জলকীয়া লৈছোঁ আৰু এইফালে ভাজি বনাবৰ কাৰণে লৈছোঁ কচুৰ পাত আৰু ঠাৰি। এতিয়া এইখিনিও এইদৰে সৰু সৰুকৈ কাটি লম। এতিয়া সাম কচুখিনি অলপ ভাজি লবৰ কাৰণে মই কেৰাহীটো গেছত দি লৈছোঁ। কেৰাহী গৰম হোৱাত মই এচামুচমান তেল দিলোঁ। তেলখিনি অলপ গৰম হোৱাত সাম কচুখিনিৰ লগত নহৰুখিনিও দি লৈছোঁ। এইখিনি অলপ লৰাই লৈ 10 মিনিটৰ কাৰণে জুইখিনি স্লিমত ৰাখি কচুখিনি সিজিবলৈ ঢাকনিখন লগাই দিলোঁ। এতিয়া সেইটো কেৰাহীতে মই অলপ তেল দি লৈছোঁ। ইয়াতে পিঁয়াজ আৰু জলকীয়া অলপ দিছোঁ। এতিয়া 4ভাগৰ 1ভাগ হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। ইয়াতে এতিয়া কচুখিনি দি মই এনেদৰে ভাজি ল'ম আৰু এইখিনি এতিয়া পটাত পিচি ল'ম। আমাৰ সাম কচুৰ পিটিকা হৈ গ'ল। লগতে এয়া কচু ভাজি। ভাত পানী খাই অলপ শুই উঠি এতিয়া এনে বহি আছোঁ। সময় সন্ধিয়া 6টা বাজিছে। তেনেহ'লে ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।